নমস্কাৰ অসমৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে আৰু এটা ভাল খবৰ। এইবাৰ কামৰূপ ডিচি অফিচত 11টা চাকৰি ওলাইছে। যিসকলে লিখাপঢ়া কৰি চাকৰি এটাৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি এই চাকৰিৰ কাৰণে কেনেকৈ আবেদন কৰিব, কিমান টকা চেলাৰী পাব, আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব বা আপোনাৰ বয়স কিমান হ'ব লাগিব, এই গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। মই নেক্সট পেজলৈ আগবাঢ়িছোঁ। ইয়াতে দিছে ডিচি অফিচ কামৰূপ ৰিক্ৰুটমেণ্ট 2024 ৱাক ইন ইণ্টাৰভিউ ফৰ 11 GIS এছিষ্টেণ্ট পোষ্ট 30 ডিচেম্বৰ 2023। অৰ্থাৎ এই চাকৰি বিজ্ঞাপনটো তেওঁলোকে 30 ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। তলত মেনশ্যন কৰিছে ডেপুটি কমিশ্যনাৰ অফিচ কামৰূপ হেজ ৰিলিজড এ নটিফিকেশ্যন এট kamrup.assam.gov.in for recruitment to the post of GIS assistant in Kamrup, Assam. Interested candidate can attend for walk-in interview on 11 January 2024 at 10 AM. অৰ্থাৎ যিসকলে এই চাকৰিৰ কাৰণে আবেদন কৰিব তেওঁলোকে অহা 11 জানুৱাৰী তাৰিখে দিনৰ 10 বজাত কামৰূপ ডিচি অফিচত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছে।